জুবিন গাৰ্গৰ পত্নী জুবিন গাৰ্গৰ লগত কিয় যোৱা নাছিল এই কথাটো শুনিলে আৰু আচৰিত হ'ব যে জুবিন গাৰ্গৰ পত্নীৰ মই যিমান খবৰ পালোঁ ভিসা পোৱা নাছিল, ভিসা বাতিল হৈছিল। জুবিন দা আৰু জুবিন দাৰ পত্নী গোটেই বিশ্বখন ঘূৰি ফুৰে, কিন্তু সেই বিশেষ দেশখনৰ ভিসাখন কোনে বাতিল কৰালে, কিয় বাতিল হ'ল, ইয়াৰ উচিত তদন্ত হ'ব লাগে। মই এটা কথা ক'ব বিচাৰোঁ, জুবিন গাৰ্গৰ পত্নীৰ লগত থকা হেঁতেন আজি এই ঘটনাটো চাগে নহ'লহেঁতেন। কাৰণ বৌয়ে জুবিন দাক বহুত কেয়াৰ লয়, নিজৰ চকুৰ আগত দেখিছোঁ, বহুত কেয়াৰ লয়। জুবিন দাৰ চেলা চামুণ্ডাবিলাকে কেয়াৰ নলয়, সিহঁতে জুবিন দাক ব্যৱহাৰ কৰে, কিন্তু বৌয়ে জুবিন দাক বহুত কেয়াৰ লয়। জুবিন দাৰ নিচিনা মানুহটোক কণ্ট্ৰল কৰি ৰাখে একমাত্ৰ গৰিমা শইকীয়া বৌয়ে। গতিকে বৌৰ ভিসাখন কোনে বাতিল কৰাইছিলে, কিয় বাতিল কৰাইছিলে, উচিত তদন্ত হ'ব লাগে। এতিয়া কোনোবাই ক'লেও নহ'ব যে ভিসা বাতিল হোৱা নাছিলে। মই যিমান দূৰ খবৰ পাওঁ ভিসা বাতিল হৈছিলে। গতিকে গোটেই প্ৰশ্নটো এটা উচিত তদন্ত হ'ব লাগে। আৰু বৌ থকাহেঁতেন কেতিয়াও এনেকুৱা নহয়, কাৰণ বৌয়ে জুবিন দাৰ লগত পিছে পিছে ঘূৰি থাকে। যেনেকৈ বাচ্চা এটাৰ পিছে পিছে আমি দৌৰি থাকোঁ, সৰু মোৰ ল'ৰাটোৰ পিছে পিছে যেনেকৈ কিবা এটা উল্টা পুল্টা কৰিব নি, কিবা হ'ব নি বুলি ঘূৰি থাকোঁ, বৌ তেনেকৈ পিছে পিছে ঘূৰি থাকে। এইবোৰ নিজ চকুৰে দেখা কথাও, নিজেই দেখিছোঁ। বহুত কেয়াৰ লয়, বহুত। জুবিন দাক কণ্ট্ৰল কৰাটো কিমান কষ্ট সেইটো গৰিমা বৌয়ে অনুভৱ কৰিব পাৰিব, জনাখিনিয়ে জানিব। কিন্তু জুবিন দাৰ লগত থকা কেইজনমান চোৱা চেলেকা ভতুৱা, বুজি পাইছেনে, ভোগ কৰা ব্যক্তিয়ে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে, জুবিন গাৰ্গৰ অনুৰাগী গ'লে তেওঁলোকক লগ কৰিব নিদিয়ে, জুবিন গাৰ্গক ভাল মানুহৰ পৰা আঁতৰাই ৰাখে। কম অলপ দিনৰ পিছত কিন্তু বৌৰ ভিসাখন কোনে বাতিল কৰালে, বৌ যোৱাহেঁতেন মই গেৰেণ্টি দি ক'ব পাৰোঁ এনেকুৱা নহ'লহেঁতেন, এনেকুৱা কেতিয়াও নহ'লহেঁতেন। মই এইটোৱে ক'লোঁ। ইয়াৰ উত্তৰটো সকলোৱে বিচাৰক। এইটো এটা তথ্য মই আপোনালোকক দিলোঁ। ভিসাখন বাতিল হৈছিল, কি কাৰণে বাতিল হৈছিল, যিগৰাকী মানুহে গোটেই পৃথিৱীখন ঘূৰিয়ে থাকে জুবিন দাৰ লগত, বাতিল হ'বলগীয়া কোনো কথাই নাছিল। কোনে বাতিল কৰালে, কিয় বাতিল কৰালে। জুবিন গাৰ্গৰ পত্নী জুবিন গাৰ্গৰ লগত কিয় যোৱা নাছিল এই কথাটো শুনিলে আৰু আচৰিত হ'ব যে জুবিন গাৰ্গৰ পত্নীৰ মই যিমান খবৰ পালোঁ ভিসা পোৱা নাছিল, ভিসা বাতিল হৈছিল। জুবিন দা আৰু জুবিন দাৰ পত্নী গোটেই বিশ্বখন ঘূৰি ফুৰে, কিন্তু সেই বিশেষ দেশখনৰ ভিসাখন কোনে বাতিল কৰালে, কিয় বাতিল হ'ল, ইয়াৰ উচিত তদন্ত হ'ব লাগে। মই এটা কথা ক'ব বিচাৰোঁ, জুবিন গাৰ্গৰ পত্নীৰ লগত থকা হেঁতেন আজি এই ঘটনাটো চাগে নহ'লহেঁতেন। কাৰণ বৌয়ে জুবিন দাক বহুত কেয়াৰ লয়, নিজৰ চকুৰ আগত দেখিছোঁ, বহুত কেয়াৰ লয়। জুবিন দাৰ চেলা চামুণ্ডাবিলাকে কেয়াৰ নলয়, সিহঁতে জুবিন দাক ব্যৱহাৰ কৰে, কিন্তু বৌয়ে জুবিন দাক বহুত কেয়াৰ লয়। জুবিন দাৰ নিচিনা মানুহটোক কণ্ট্ৰল কৰি ৰাখে একমাত্ৰ গৰিমা শইকীয়া বৌয়ে। গতিকে বৌৰ ভিসাখন কোনে বাতিল কৰাইছিলে, কিয় বাতিল কৰাইছিলে, উচিত তদন্ত হ'ব লাগে। এতিয়া কোনোবাই ক'লেও নহ'ব যে ভিসা বাতিল হোৱা নাছিলে। মই যিমান দূৰ খবৰ পাওঁ ভিসা বাতিল হৈছিলে। গতিকে গোটেই প্ৰশ্নটো এটা উচিত তদন্ত হ'ব লাগে। আৰু বৌ থকাহেঁতেন কেতিয়াও এনেকুৱা নহয়, কাৰণ বৌয়ে জুবিন দাৰ লগত পিছে পিছে ঘূৰি থাকে। যেনেকৈ বাচ্চা এটাৰ পিছে পিছে আমি দৌৰি থাকোঁ, সৰু মোৰ ল'ৰাটোৰ পিছে পিছে যেনেকৈ কিবা এটা উল্টা পুল্টা কৰিব নি, কিবা হ'ব নি বুলি ঘূৰি থাকোঁ, বৌ তেনেকৈ পিছে পিছে ঘূৰি থাকে। এইবোৰ নিজ চকুৰে দেখা কথাও, নিজেই দেখিছোঁ। বহুত কেয়াৰ লয়, বহুত। জুবিন দাক কণ্ট্ৰল কৰাটো কিমান কষ্ট সেইটো গৰিমা বৌয়ে অনুভৱ কৰিব পাৰিব, জনাখিনিয়ে জানিব। কিন্তু জুবিন দাৰ লগত থকা কেইজনমান চোৱা চেলেকা ভতুৱা, বুজি পাইছেনে, ভোগ কৰা ব্যক্তিয়ে জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে, জুবিন গাৰ্গৰ অনুৰাগী গ'লে তেওঁলোকক লগ কৰিব নিদিয়ে, জুবিন গাৰ্গক ভাল মানুহৰ পৰা আঁতৰাই ৰাখে।
কম অলপ দিনৰ পিছত কিন্তু বৰ ভিসাখন কোনে বাতিল কৰালে বৌ যোৱাহেঁতেন মই গেৰেণ্টি দি ক'ব পাৰোঁ এনেকুৱা নহ'লহেঁতেন এনেকুৱা কেতিয়াও নহ'লহেঁতেন মই এইটোৱে ক'লোঁ ইয়াৰ উত্তৰটো সকলোৱে বিচাৰক এইটো এটা তথ্য মই আপোনালোকক দিলোঁ ভিসাখন বাতিল হৈছিল কি কাৰণে বাতিল হৈছিল যিগৰাকী মানুহে গোটেই পৃথিৱীখন ঘূৰিয়ে থাকে জুবিনদাৰ লগত বাতিল হ'বলগীয়া কোনো কথাই নাছিল কোনে বাতিল কৰালে কিয় বাতিল কৰালে